আপোনালোক সকলোৰে পৰা আকৌ হাত চাপৰি বিচাৰিছোঁ ৰাইজ আকৌ জোৰে দিয়ক হাত চাপৰি আমাৰ নিজৰ পাৰিকত নিজৰ এই সুযোগতে আমাৰ উদযাপন সমিতিৰ সভাপতি মহেশ চৰ্বে ডাঙৰীয়া দুআষাৰ চমু বক্তব্য দাঙি ধৰিবলৈ অনুৰোধ জনাইছোঁ ধন্যবাদ আমি মনোজ গোস্বামী ডাঙৰীয়াক আসন গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ এই চেগতে আমাৰ মাজত উপস্থিত হোৱা ASTCৰ চেয়াৰমেন পূৰ্ব সাংসদ পল্লৱ গোস্বামী দাস ডাঙৰীয়া আমাৰ মাজত উপস্থিত হৈছেহি তেওঁক আমি দুআষাৰ বক্তব্য দাঙি ধৰিবলৈ অনুৰোধ জনাইছোঁ কাৰ্বি যুৱ সংঘৰ সমূহ কাৰ্যকৰ্তা মঞ্চত থকা বিশিষ্ট ব্যক্তিসকল আজি মই এইখন মঞ্চত বা এইখন পথাৰত প্ৰথমবাৰৰ কাৰণেতো থিয় হৈছোঁ কিন্তু গুৱাহাটীৰ এই কংক্ৰিটৰ জংঘলৰ মাজত মৰুদ্যানৰ দৰে কাৰ্বি যুৱ সংঘৰ এইসকল লোকে এটা সংস্কৃতি ধৰি ৰখা এটা পৰম্পৰা ধৰি ৰখা এটা নিজৰ স্বাভিমান ধৰি ৰখাৰ যি এটা চেষ্টা তাক কিন্তু সঁচাকৈ আপ্লুত হৈছোঁ কাৰণ মই নিজেও চাগে আপোনালোকৰ এই প্ৰজন্মৰ বহু আগৰ মই ৰংমং তেৰাঙৰ কথা নকওঁৱেই হলিৰাম তেৰাং জয়ন্ত ৰংপি এইবোৰ মোৰ খুব একেবাৰে বন্ধু মানুহ আছিল তেওঁলোক অসমীয়া ভাষা সাহিত্যলৈ তেওঁলোকে যি ধৰণে অৱদান আগবঢ়াই গৈছে আপোনালোকে আচলতে সেইবোৰ পঢ়া উচিত আৰু নিশ্চয় পঢ়িছিল আজি সকলোৱে ৰংমং তেৰাঙৰ কথা জানে কিন্তু জয়ন্ত ৰংপি আৰু হলিৰাম তেৰাঙক তেওঁলোকে ৰাজনৈতিক ব্যক্তি বুলি জানে কিন্তু মই আপোনালোকক কওঁ যে তেওঁলোকৰ যদি আপোনালোকে উপন্যাস পঢ়ে তেওঁলোকৰ লেখা পঢ়ে জানি কিদৰে তেওঁলোকে কাৰ্বি সংস্কৃতি কাৰ্বি পৰিৱেশ কাৰ্বি সমাজক লৈ তেওঁলোকে কি ধৰণে অনুধাৱন কৰিছিল তেওঁলোকে কি তাৰ প্ৰতি তেওঁলোকৰ যি ধৰণৰ এক সদিচ্ছা আছিল তেওঁলোকৰ যি ভালপোৱা আছিল তাত কিন্তু প্ৰতিফলিত হৈ থাকে গতিকে সেইবোৰ কথা মোৰ মনলৈ আহিছে আৰু মই এটা কথা বিশ্বাস কৰোঁ যে অসমীয়া জাতিটো আচলতে এই বিভিন্ন জনগোষ্ঠী এটা সম্পৃক্ত হৈ পৰা এটা মূল সুঁতি আৰু অসমীয়া জাতি এই সংস্কৃতি এই পৰম্পৰা এই ধৰণৰ জনগোষ্ঠী নাথাকিলে অসমীয়া জাতি হয়তো গঢ় ল'ব নোৱাৰে গতিকে আজি সেইকাৰণে ভূপেন হাজৰিকাই কাৰ্বি আংলঙলৈ খুব আপ্লুত আছিল কাৰ্বি সংস্কৃতিলৈ খুব আপ্লুত আছিল আৰু তেওঁ প্ৰতিটো গানত বা বিভিন্ন গানত তেওঁৰ সেই তাৰ প্ৰতিফলিত হৈছিলে এই তেওঁৰ মনোভাৱৰ কথা তেওঁৰ এই কাৰ্বি সংস্কৃতিৰ প্ৰতি তেওঁৰ যি মুগ্ধতা সেইটো প্ৰতিফলিত হৈছিল আজি সেই বস্তুখিনিকে আজি এই কাৰ্বি সংঘই কাৰ্বি যুৱ সংঘই যিখিনি কাম কৰিবলৈ লৈছে তেওঁলোকে যি ধৰণে নিজৰ পৰম্পৰাক আগবঢ়াই নিয়াৰ চেষ্টা কৰিছে আৰু যিদৰে তেওঁলোকে সেই কাৰ্বি আংলঙৰ মানুহ আজি সিঁচৰতি হৈ গৈছে ইফালে সিফালে গৈছে আগৰ পৰম্পৰা আগৰ সমাজ হয়তো নাই অৱক্ষয়টো চবতে হৈছে
কিন্তু তেওঁলোকে চেষ্টা কৰিছে যে গুৱাহাটীতো এটুকুৰা এটা মৰুদ্যানৰ দৰে ঠাই থাকক, আমি তাতে এটা চৰ্চা কৰোঁ, তাতে এটা আমি সাংস্কৃতিক পৰিৱেশৰ সৃষ্টি কৰোঁ। এই পৰিৱেশটো খুব ভাল লাগিছে সেইকাৰণে। আৰু অলপ আগতে পল্লৱী খুব ভাল কথা কৈ গ'ল যে আমাৰ এই ঐক্য আৰু এই সম্প্ৰীতিৰ পৰিৱেশ, সেইটো দেখি মোৰো খুব ভাল লাগিছে। আৰু মই ভাবোঁ যে ভৱিষ্যতে এনেকুৱা ধৰণৰ অনুষ্ঠানত জড়িত হৈ থাকিবলৈ পালে ভাল লাগিব। আৰু আপোনালোকক মোক আজি এইটো অনুষ্ঠানলৈ নিমন্ত্ৰণ কৰাৰ কাৰণে খুব ভাল পাইছোঁ আৰু মই কৃতাৰ্থ বোধ কৰিছোঁ। ধন্যবাদ।